হিমালয়খন এখন বৰফৰ চাদৰে আগুৰি আছে বুলি সৰুৰ পৰাই শুনি আহিছোঁ। সেই সময়ৰ পৰাই মনত এটা সপোন আছিল, এদিন নিশ্চয় বৰফৰ চাদৰখনৰ মাজত নিজকে বিলীন কৰি দিম। বৰফৰ প্ৰতি এই দুৰ্বলতা নতুন নহয়। ই আৰম্ভণি হৈছিল বহু আগতে দাৰ্জিলিং ট্ৰিপত। তেতিয়া দূৰৰ পৰা একান্ত মনে চাই আছিলোঁ ৰাতিপুৱাৰ প্ৰথম ৰ'দৰ পোহৰে পোহৰাই তোলা কাঞ্চনজংঘাৰ বৰফৰ চাদৰখন। সেই দৃশ্যই মনৰ গভীৰতাত দুৰ্বাৰ হেঁপাহৰ সৃষ্টি কৰিছিল। সেই অনুভৱেৰে মই ভাবিলোঁ এবাৰ যাম কোনোবা এখন বৰফৰ ৰাজ্যলৈ, য'ত বলিউডৰ ফিল্মৰ দৰে বৰফৰ লগত খেলিম, বৰফত জঁপিয়াম আৰু ইউটিউবৰ বাবে একোটা ৰীল বনাম। হিমালয়ান ষ্টেটসমূহৰ ভিতৰত আমি হিমাচল প্ৰদেশক বাছি ল'লোঁ, কাৰণ ই একেবাৰে শান্ত, সুৰক্ষিত আৰু পৰ্যটনৰ বাবে পাৰফেক্ট। কিন্তু কথামতে কাম নহ'ল। এপ্ৰিল মাহত সকলো প্ৰস্তুতি কৰিও ফ্লাইটৰ টিকট বাতিল কৰিব লগা পৰিস্থিতি আহি পৰে। কিন্তু সপোন থমকি নৰ'ল। ভাৰত প্ৰাক সীমান্তত বৃহৎ সংঘৰ্ষ চলি থকাৰ মাজতে মে' মাহত আমাৰ যাত্ৰা পুনৰ আৰম্ভ হয়। গুৱাহাটীৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা মানালীলৈ বাছেৰে আমাৰ এক দীঘলীয়া যাত্ৰা আছে। প্ৰথমে ভাবিছিলোঁ বাছৰ এই যাত্ৰা কষ্টকৰ হ'ব, কিন্তু এই যাত্ৰাটো সদায় সুন্দৰ, স্মৰণীয় হৈ থাকি গ'ল। BROৰ দ্বাৰাই সুন্দৰকৈ মেইনটেইন কৰা ৰাস্তাবোৰেৰে যেতিয়া আমি পাহাৰৰ একা বেকা সেউজীয়া আৱৰণ ফালি আগবাঢ়িছিলোঁ, তেতিয়া পাহাৰৰ উচ্চতাত লাগি থকা মেঘবোৰেও আমাক যেন হাঁহি হাঁহি আদৰণি জনাইছিল। আৰু তেতিয়া প্ৰায় 20 ঘণ্টীয়া এক দীঘলীয়া যাত্ৰা সামৰি আমি মানালী চহৰত উপস্থিত হৈছিলোঁ। ফাইনেলি আমি মানালী আহি পালোঁ। আৰু চাওক, সেই পাহাৰবোৰলৈ কেনেকৈ বৰফৰ চাদৰ এখন হৈ পাহাৰখনক আগুৰি আছে। আৰু ৰাস্তাবিলাক চাওক, কিমান সুন্দৰ, কিমান ধুনীয়া। হোটেলত অলপ বিশ্ৰাম লৈ আমি ওলালোঁ আমাৰ প্ৰথম লক্ষ্যস্থান হিডিম্বা দেৱী মন্দিৰ। এই মন্দিৰটো মহাভাৰতৰ সময়ৰ সৈতে জড়িত। হিন্দু ধৰ্মমতে হিডিম্বা আছিল এজনী ৰাক্ষসী, যাৰ ভাই আছিল হিডিম্ব। পাণ্ডৱসকল বনবাসত থাকোঁতেই ভীমে হিডিম্বক হত্যা কৰে আৰু হিডিম্বাৰ সৈতে বিবাহ কৰে। তেওঁলোকৰ পুত্ৰ ঘটোৎকচ মহাভাৰতৰ এজন বীৰ যোদ্ধা আছিল। বিবাহৰ পিছত হিডিম্বা দেৱী তপস্যাত লীন হয় আৰু পৰৱৰ্তী সময়ত দেৱী ৰূপে পূজিত হয়। এই মন্দিৰটো 1553 খ্ৰীষ্টাব্দত মহাৰাজ বাহাদুৰ সিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিল। সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা পাগোজা শৈলী আৰু বনৰ মাজত অৱস্থিত এই মন্দিৰ। এই মন্দিৰ এক আধ্যাত্মিক শান্তিৰ প্ৰতীক। এই মন্দিৰত সময় কটাওঁতে মনে এক অদ্ভুত শান্তি অনুভৱ কৰিলে। হিডিম্বা দেৱী মন্দিৰৰ পৰা ওলাই আমি কিছু সময় একান্ত মনে প্ৰকৃতিৰ মাজত কটাও মানালী ৰোডৰ কাষতে থকা বন বিহাৰ ৰাষ্ট্ৰীয় উদ্যানত। লাহে লাহে সন্ধ্যা নামি আহে আৰু মানালীৰ সৌন্দৰ্যতাই আপ্লুত কৰি তোলে। মল ৰোডৰ মাজে মাজে মানুহৰ ভিৰ বাঢ়ি আহে। আমিও মল ৰোডত কিছু সময় পাৰ কৰি অলপ লোকেল খাদ্য আৰু পাহাৰীয়া ম'মৰ সোৱাদ লৈ আমাৰ হোটেললৈ ঘূৰিলোঁ।
হিমাচলৰ দ্বিতীয়টো ফ্লগৰ সৈতে সোনকালে লগ পাম। ধন্যবাদ। ফাইনেলি চিংকুলা পাছ আহি পালো। অক্সিজেন 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 নাই, অক্সিজেন কি পৰিৱেশ।